হেল্ল' গাইজ, আজি পুনৰ আপোনালোকক মোৰ ইউটিউব চেনেল নইজিং বেণ্ডলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি উপস্থিত আছোঁ ডিগবৈ জুবেলি খেলপথাৰত, কাৰণ ইয়াত আজি 16 সংখ্যক বড়ৌচা কাপ ফুটবল টুৰ্ণামেণ্ট 2024ৰ আজি ফাইনেলৰ দিন। আৰু আজি এই ফাইনেলত কোন দুটা দলে অৱতীৰ্ণ হৈছে আৰু আজি ইয়াত বড়ৌচা স্পৰ্টছ ক্লাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, কেনেধৰণে প্ৰস্তুতি চলাইছে, মই সম্পূৰ্ণ দৃশ্যসমূহ আপোনালোকক দেখুৱাই যাম। আপোনালোকে চাই থাকক মোৰ চেনেল নইজিং বেণ্ড। আজি ইয়াত বহু কেইজন সন্মানীয় অতিথিসকল উপস্থিত থকা মই দেখিবলৈ পাইছোঁ। পোনপ্ৰথমে তিনিচুকীয়া বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াক উদ্যোক্তাসকলে সম্বৰ্ধনা কৰিছে। আৰু ইয়াৰ পাছত ডিগবৈ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াকো ইয়াত সম্বৰ্ধনা কৰিছে। লগতে ইয়াত আজি উপস্থিত হৈছে সদৌ মৰাণ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল, মৰাণ সভাৰ বিষয়ববীয়াসকল আৰু জিলা সমিতি পৰ্যায়ৰো বিভিন্ন বিষয়ববীয়াসকল আজি ইয়াত উপস্থিত হৈছে। সকলোকে আজি বড়ৌচা স্পৰ্টছ ক্লাবে খুব সুন্দৰকৈ সন্মান যাচিছে, সম্বৰ্ধনা কৰিছে। ইয়াত মৰাণ মহিলা সমিতিৰ বিষয়ববীয়াসকলকো মই দেখিবলৈ পাইছোঁ। আৰু ইয়াত বিভিন্ন শিতানত থকা বিষয়ববীয়াসকল ইয়াত আজি উপস্থিত আছে আৰু সকলোকে খুব সুন্দৰকৈ সম্বৰ্ধনা কৰা পৰিলক্ষিত হৈছে। সঁচাকৈ ইয়াত খুব সুন্দৰ পৰিৱেশ এটা মই দেখিবলৈ পাইছোঁ। আৰু ইয়াত মই আপোনালোকক দেখুৱাইছোঁ সাংস্কৃতিক দল এটা সাজু হৈ আছে। খন্তেক সময়ৰ পাছত এওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰিব। গতিকে বন্ধুসকল, খুব ভাল লগা দৃশ্য এয়া। খেল আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তৰ এয়া পুনৰ তেওঁলোকে যি সম্বৰ্ধনা প্ৰক্ৰিয়া এয়া অব্যাহত ৰাখিছে। আৰু আজি ইয়াত চৰকাৰী বিষয়ববীয়াসকলকো মতা হৈছে, তেওঁলোককো ইয়াত সম্বৰ্ধনা কৰা হৈছে। মুখেশ্বৰ দাস, এওচিৰ লেবাৰ ইউনিয়নৰ প্ৰেচিডেণ্ট। ইয়াৰ পিছতে আমি চৰকাৰী বিষয়ববীয়াসকলৰ লগতে মই ইয়াত দেখা পাইছোঁ বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব ব্যক্তিসকলকো ইয়াত তেওঁলোকে সম্বৰ্ধনা কৰিছে। জিলা পৰ্যায়, আঞ্চলিক পৰ্যায়ৰ প্ৰত্যেক ব্যক্তিসকলক এওঁলোকে আমন্ত্ৰণ কৰিছে, অতিথি হিচাপে ইয়াত আজি তেওঁলোকে মাতিছে আৰু সকলোকে খুব সুন্দৰকৈ সন্মান যাচিছে, সম্বৰ্ধনা কৰিছে। এনেদৰে তেওঁলোকে এটা ভাতৃত্ববোধৰ যি উচিত নিদৰ্শন এটাও তেওঁলোকে দাঙি ধৰিছে। গতিকে মই আপোনালোকক দেখুৱাই আছোঁ প্ৰত্যেকজন ব্যক্তিক ইয়াত তেওঁলোকে সম্বৰ্ধনা কৰা মই দেখিবলৈ পাইছোঁ। খুব সুন্দৰ পৰিৱেশ। ই এক প্ৰত্যেক জাতি জনগোষ্ঠীৰ এক মিলনভূমিও বুলি আমি ইয়াক আজি আখ্যা দিব পাৰোঁ। গতিকে আপোনালোকক মই দেখুৱাইছোঁ বিশিষ্ট ব্যক্তিসকলো ইয়াত আহিছে। বিভিন্ন শিতানৰ বিভিন্ন খণ্ডৰ বিষয়ববীয়াসকল আজি ইয়াত উপস্থিত আছে। আৰু এয়া মই আপোনালোকক দেখুৱাইছোঁ মৰাণ জনগোষ্ঠীৰ সাজপাৰ পিন্ধি যুৱতীসকল ওলাইছে। তেওঁলোকে সমদল গীত এটা পৰিৱেশন কৰিবলৈ ওলাইছে। খুব ধুনীয়া লাগিছে এওঁলোকক দেখিবলৈ। ইয়াৰ পাছতেই ডিগবৈ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াই তেখেতৰ অভিভাষণ ৰাখে। আৰু অভিভাষণত তেখেতে কয় যে এই যি বড়ৌচা কাপ ফুটবল যি এখন আয়োজন কৰা হৈছে বড়ৌচা স্পৰ্টছ ক্লাবে, ইয়াৰ তাৎপৰ্য কি আৰু ইয়াৰ উদ্দেশ্য আৰু লক্ষ্য কি, আৰু এই ফুটবল টুৰ্ণামেণ্টৰ যোগেদি সমগ্ৰ অসম তথা ভাৰতবৰ্ষক কি বতৰা দিব বিচাৰে, তেখেতে এই সকলো কথা তেখেতে ৰাখে। আৰু লগতে ভাৰতবৰ্ষ তথা অসম ভূমিৰ কাৰণে মৰাণ জনগোষ্ঠীৰ ভূমিকা কেনেধৰণৰ আৰু আগন্তুক দিনত কেনেধৰণৰ ভূমিকা পালন কৰি যাব, এই সকলোবোৰ কথা তেখেতে প্ৰাক্তন সন্মানীয় সভাপতি অৰুণজ্যোতি মৰাণ ডাঙৰীয়াৰ নেতৃত্বত বড়ৌচা কাপ নামেৰে তেখেতৰ আদৰ্শৰাজি জীয়াই ৰাখিবৰ কাৰণে, স্মৃতিৰাজি জীয়াই ৰাখিবৰ কাৰণেই আচলতে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমত বিভিন্ন প্ৰান্তত আজি 16টা বছৰে খেল খেলাই আহিছে। তাৰ কাৰণে মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠন লগতে মই অৰুণজ্যোতি মৰাণ ডাঙৰীয়াকো আমি
ধন্যবাদ দিছোঁ। আৰু এয়া মই দেখুৱাইছোঁ আপোনালোকক আজি এই চূড়ান্ত ফাইনেলৰ যি ট্ৰফি, এই ট্ৰফিখন এয়া। আৰু ইয়াৰ ওচৰতে মই দেখুৱাইছোঁ এই যুৱতীসকলে নৃত্য প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। আৰু এই ট্ৰফিসমূহ আপোনালোকক মই দেখুৱাইছোঁ। এই ট্ৰফিসমূহ আজি খেলখন শেষ হোৱাৰ পাছত বিতৰণ কৰা হ'ব। ইয়াত বিভিন্ন ধৰণৰ ট্ৰফি আছে আৰু ইয়াত বহুতো আজি সন্মানীয় ব্যক্তিসকল ইয়াত আহিছে আৰু এখেতসকলে ইয়াত আসন গ্ৰহণ কৰি থকা মই আপোনালোকক দেখুৱাইছোঁ। আৰু লগতে ইয়াত দেখুৱাইছোঁ মই চাৰিওফালৰ পৰা মই কেমেৰাখন ঘূৰাই আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াত এনেদৰে খুব ধুনীয়া পৰিৱেশ এটাৰ সৃষ্টি হোৱা আমি দেখিবলৈ পাইছোঁ। ইয়াত বহু দূৰ দূৰণিৰ আলহীসকল ইয়াত আজি সমাগম ঘটিছে আৰু ইয়াত প্ৰত্যেকজন ব্যক্তিয়ে নিজ নিজ দায়িত্ব পালন কৰি থকা মই দেখিবলৈ পাইছোঁ। আৰু চাৰিওফালৰ দৃশ্য খুব আকৰ্ষণীয় এয়া। আৰু লগতে আজি ইয়াত বেষ্ট প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট, বেষ্ট প্লেয়াৰ অফ দ্য মেচ, হাইয়েষ্ট স্ক'ৰাৰ আৰু বেষ্ট গ'লকিপাৰ আদি পুৰস্কাৰসমূহ আজি ইয়াত ব্যৱস্থা কৰিছে। আৰু ইয়াত সৰু সৰু মাইনাসকল নিজ নৃত্য প্ৰদৰ্শন কৰিবলৈ এওঁলোকে যো-জা কৰিছে, এওঁলোকে আগবাঢ়িছে। মই আপোনালোকক দেখুৱাইছোঁ। প্ৰত্যেকে খুব ভাল সাজ পোছাকত এওঁলোকে প্ৰস্তুত হৈছে। আৰু ইয়াত আজি উইনাৰ টীমক নগদ 3 লাখ টকা উইথ ট্ৰফিৰ ব্যৱস্থা কৰিছে আৰু ৰানাৰ্ছ আপ টীমকো নগদ 2 লাখ আৰু লগতে ট্ৰফিৰ ব্যৱস্থা কৰিছে আজি। ইয়াৰ পাছতে মই আপোনালোকক দেখুৱাইছোঁ তিনিচুকীয়া বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াও তেখেতৰ অভিভাষণ ৰাখিছে। আৰু তেখেতে এই অভিভাষণত কৈছে যে এই বড়োচা কাপ ফুটবল টুৰ্ণামেণ্ট আৰম্ভণি হোৱাৰে পৰা আজি বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টীমসমূহে দলসমূহে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু ইয়াত কোনকেইটা দলসমূহে অংশগ্ৰহণ কৰিছে এই সকলো দলসমূহৰ নাম তেখেতে উল্লেখ কৰিছে। আৰু লগতে আগন্তুক দিনবোৰত কোনটো পৰ্যায়লৈকে ইয়াক নিব পাৰি সেয়া তেখেতে চেষ্টা কৰি তেখেতে কৈছে। আৰু লগতে উদ্যোক্তা সমিতিসকলকো তেখেতে ধন্যবাদ জ্ঞাপন কৰিছে। আৰু যিসকল ব্যক্তি ইয়াত সহায় সহযোগিতা আগবঢ়ায় তেখেতসকলকো তেখেতে ধন্যবাদ জ্ঞাপন কৰিছে। আৰু এনেদৰে আগবাঢ়ি থাকক বুলি তেখেতৰ নিজ মন্তব্য দাঙি ধৰিছে। আৰু ইয়াত আপোনালোকক মই দেখুৱাইছোঁ ইয়াত অতিথিসকলৰ অভিভাষণ অব্যাহত আছে। আৰু ইয়াত বহু দূৰ দূৰণিৰ অতিথিসকল আহি ইয়াত আসন গ্ৰহণ কৰিছে। আৰু ইয়াত যি সম্বৰ্ধনা কাৰ্যসূচী অব্যাহত আছে। আৰু ইয়াত আপোনালোকক মই দেখুৱাইছোঁ এই খেলপথাৰৰ চাৰিওফালে এনেদৰে বৰ্ড আঁৰি থোৱা হৈছে। আৰু ইয়াত প্ৰতিটো দল সংগঠন তথা বেংক, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন আদি সকলোৰে নিজৰ নিজৰ এটা বৰ্ড ইয়াত আঁৰি থৈছে। আৰু ইয়াত সকলোৰে সহায় সহযোগিতা এয়া প্ৰতীক চিহ্ন। আৰু ইয়াত সকলোৱে সহায় সহযোগিতা কৰা আমি দেখিবলৈ পাইছোঁ। এয়া আপোনালোকক মই দেখুৱাইছোঁ। এয়া দৰ্শকসকল ইয়াত ফুটবল অনুৰাগীসকল ইয়াত আহিছে। আৰু ইয়াত গোটেই ছিটসমূহ এওঁলোকে আগুৰি ধৰিছে। ইয়াত চবেই বহি আছে। আৰু ইয়াত মই আপোনালোকক দেখুৱাইছোঁ এই দুয়োটা দলেই অনুশীলন কৰি আছে এখেতসকলে আৰু খন্তেক সময়ৰ পাছতেই ওলাব। আৰু মই আপোনালোকক সম্পূৰ্ণ দুয়ো ছাইডৰ এই যি পোষ্টসমূহ দেখুৱাইছোঁ, গ'ল পোষ্টসমূহ। আৰু ইয়াত মই আপোনালোকক দেখুৱাইছোঁ এম্বুলেঞ্চৰ ব্যৱস্থাও কৰা আছে। যদি খেলুৱৈসকলে ইয়াত কিবা দুখ পায় তেন্তে এই এম্বুলেঞ্চৰ দ্বাৰা তেখেতসকলক মেডিকেললৈ লৈ যোৱা হ'ব, চিকিৎসালয়লৈ। আৰু ইয়াত আপোনালোকক মই দেখুৱাইছোঁ এই জুবলি খেলপথাৰখনৰ চাৰিওফালৰ দৃশ্য, খুব সুন্দৰ দৃশ্য। আৰু এই খেলপথাৰখন খুব ভাল। আৰু মই দূৰৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আপোনালোকক মই দেখুৱাইছোঁ সম্পূৰ্ণ গ্ৰাউণ্ডখন, সম্পূৰ্ণ খেলপথাৰখন খুব ধুনীয়াকৈ সজোৱা হৈছে। আৰু ইয়াত ফুটবল অনুৰাগীসকলৰ সমাগম আপোনালোকে দেখি পাইছে। ইয়াত বহুত দূৰ দূৰণিৰ মানুহে আজি ইয়াত উপস্থিত হৈছে এই খেলখনৰ আনন্দ ল'বলৈ। আৰু এয়া দুয়োটা দলে সাজু হৈ আছে, প্ৰায় সাজু হৈছে। আৰু ইয়াত লাইন্সমেন আৰু ৰেফাৰী চবেই সাজু হৈছে। ইয়াত মই আপোনালোকক দেখুৱাইছোঁ। খন্তেক সময়ৰ পাছতেই এখেতসকল খেলপথাৰলৈ সোমাই যাব। আৰু তেতিয়াৰ পৰাই আৰম্ভ হ'ব এই আজি চূড়ান্ত ফাইনেলখন। আৰু ইয়াত আপোনালোকক মই দেখুৱাইছোঁ
সকলোৱে সাজু হৈছে। এয়া সোমাইছে ৰেফাৰী, লাইন্সমেন আৰু খেলুৱৈসকল চবেই সোমাইছে ইয়াত। এয়া এই ষ্টেডিয়ামৰ চাৰিওফালে খুব উলহ মালহৰ এক পৰিৱেশ আৰু ইয়াত খুব জোৰ জোৰকৈ চিঞৰা আপোনালোকে শুনিছে ফুটবল অনুৰাগীসকল। সকলোৰে হৃদয়খন ধপ ধপ কৰিছে এতিয়া আৰু দুয়োখন দলৰ খেলুৱৈসকল সোমাই আছে। আৰু মই আপোনালোকক জনাব বিচাৰোঁ যে আজি এই চূড়ান্ত ফাইনেলখন খেলা হ'ব জুভেনাইল FC মণিপুৰ বনাম অসম ৰাজ্যিক বিদ্যুৎ নিগমৰ দল দুটাৰ মাজত। আৰু এই দলসমূহে অৱশেষত ফাইনেলত অৱতীৰ্ণ হৈছে আৰু ইয়াৰ খন্তেক পাছতেই আৰম্ভ হ'ব আজি এই তয়াময়া যুদ্ধখন, এই খেলখন। আৰু আপোনালোকক মই সম্পূৰ্ণ দৃশ্যসমূহ আজি মই দেখুৱাবলৈ চেষ্টা কৰিম। এয়া দুয়োটা দলৰ খেলুৱৈসকলে হেণ্ডশ্বেক কৰিছে, তেখেতসকলে হাত মিলাইছে আৰু তেখেতসকলে খুব আনন্দৰে খুব জোচৰ সৈতে এওঁলোকে খেলিবলৈ সাজু হৈছে। আৰু আপোনালোকক সকলোকে মই দেখুৱাই যাম। ইয়াৰ পাছতে খেলুৱৈসকলৰ লগতে এই খেলপথাৰৰ চাৰিওফালৰ মানুহে আজি ইয়াত থিয় হৈছে আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ইয়াত পৰিৱেশন কৰা দেখা গৈছে। সকলোৱে ইয়াত সহায় সহযোগিতা কৰিছে। ইয়াৰ পাছতে আৰম্ভ হ'ব আজি খেলখন। আৰু ইয়াৰ পাছতে মই আপোনালোকক দেখুৱাইছোঁ অতিথিসকলে খেলপথাৰৰ মাজত সোমাই দুয়োটা দলৰ খেলুৱৈসকলৰ সৈতে হেণ্ডশ্বেক কৰিছে, লগতে লাইন্সমেন আৰু ৰেফাৰীসকলৰ সৈতেও হেণ্ডশ্বেক কৰিছে আৰু দুয়োটা দলক শুভেচ্ছা যাচিছে অতিথিসকলে আৰু খুব সুন্দৰকৈ খেলখন প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছে। আৰু ইতিমধ্যে আৰম্ভ হৈছে খেলখন। আপোনালোকক মই দেখুৱাইছোঁ, মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত খেলখন ইতিমধ্যে আৰম্ভ হৈছে। গতিকে মই আপোনালোকক কিছুমান দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ। বহুত ধুনীয়া লৈ গৈছে 25 ধুনীয়া খাইছে বগা এনেদৰে খেলখন সম্পূৰ্ণ হোৱাৰ পাছতো কোনো এটা দলেও গ'ল দিবলৈ সক্ষম নোহোৱাত ৰেফাৰীয়ে দুয়োটা দলক পেনাল্টি শ্বুট আউটৰ বাবে সাজু হ'বলৈ কয় আৰু এয়া আৰম্ভ হৈছে পেনাল্টি শ্বুট আউট।
আমি চূড়ান্ত বিজয়ী নিৰ্ধাৰণ কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল এইমাত্ৰ সম্পূৰ্ণ মেচখন শেষ হ'ল। কোনো এটা দলেও গ'ল দিবলৈ সক্ষম নোহোৱাত অৱশেষত পেনাল্টি শ্বুট আউট কৰিবলৈ দিয়া হ'ল আৰু পেনাল্টি শ্বুট আউটত মণিপুৰৰ জুভেনাইল এফচিক অসম ৰাজ্যিক বিদ্যুৎ বিভাগৰ দলে এটা গ'লৰ ব্যৱধানত পৰাস্ত কৰি জয় সাব্যস্ত কৰে। আৰু এয়া মই আপোনালোকক দেখাইছোঁ, মোৰ পিছফালে বঁটা বিতৰণী সভা আৰম্ভ কৰিবলৈ লৈছে। যিহেতু বঁটা বিতৰণী সভা যথেষ্ট দীঘলীয়া হ'ব, সেয়েহে আমাৰ সৰু সতীৰ্থসকল যাবলৈ ওলালে, গতিকে ময়ো যাবলৈ ওলাইছোঁ। গতিকে দৰ্শকবৃন্দ পুনৰ অতি সোনকালে আন এটা ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহিম। যদি মোৰ ভিডিঅ'টো আপুনি চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰক। আৰু যদি আপুনি মোৰ চেনেললৈ নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰক। এয়া দৰ্শকবৃন্দ, মই ঘৰলৈ যাবলৈ ওলাইছোঁ। মেইন গেটখনৰ ফালেদি মই যাবলৈ ওলাইছোঁ। ইয়াত আপুনি দেখিছে এয়া এম্বুলেঞ্চ। যিহেতু ইতিমধ্যে খেলখন শেষ হ'ল, এতিয়া সমূহ অনুৰাগীসকল ঘৰলৈ ওলাইছে আৰু ময়ো ঘৰলৈ ওলাইছোঁ। মোৰ গোটেই লগৰসকল ঘৰলৈ ওলালে, গতিকে এয়া মই গেটৰ পৰা বাহিৰলৈ ওলাই আছোঁ। Thank you.